তামুলপুৰত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালৰ নিৰ্বাচনী প্ৰচাৰ। অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে আজি ৪ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ 4খন নিৰ্বাচনী সভাত প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজৰ আগত কয় যে ৰাইজে কংগ্ৰেছ আৰু BPFক মনৰ পৰা আঁতৰাই দিছে। কংগ্ৰেছৰ গলকিপাৰ নাই, BPFৰ দুৰ্গাৰাজ বড়োৰ প্ৰতিদ্বন্দ্বিতাত নাহে। দৰং ওদালগুৰিত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই বিপুল ভোটত জয়লাভ কৰিব আৰু আমি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাম। তেখেতৰ ওপৰত মই মন্তব্য দিয়াটো উচিত হ'ব জানো? কিয় বা এইবিলাক কথা ক'ব নাপায়। এইবিলাক ব্যক্তিগত কথা মই কোনোদিন নকওঁ আৰু ব্যক্তিগত কথাৰ ওপৰত মই কোনো মাতো নামাতো, এইটো বেয়া দেখে। এটা ভাল পৰিৱেশত নিৰ্বাচন চলি আছে, ভাল পৰিৱেশত নিৰ্বাচন চলিব লাগে। তুলুঙা কথা কৈ ৰাইজক দিব নালাগে। ৰাইজে জানে কোনে কাম কৰি আছে, কোনে চৰকাৰ কৰিব, কোন প্ৰধানমন্ত্ৰী হ'ব। ইলেকশ্যনটো একতৰফা ইলেকশ্যন হৈ আছে, মানে কোনো তাত কণ্টেষ্ট নোহোৱাকৈ। কিয় কংগ্ৰেছ ৰাইজৰ মনত এতিয়া নাই। ৰাইজে মনৰ পৰা কংগ্ৰেছ BPF আন দলক আঁতৰাই দিছে। কাৰণটো হ'ল যে কোনো ফলাফল তেখেতসকলে এই দলবোৰে যেতিয়া চৰকাৰ চলাই আছিল নাই পোৱা। আজি স্থায়ী শান্তি ঘূৰি আহিছে BTR অঞ্চলত। আজি আপোনালোকে নিজে পৰিৱেশ এটা অনুভৱ কৰক যে কেনেকুৱা এটা ভাল পৰিৱেশ হৈছে, যে ভাতৃঘাতী সংঘৰ্ষ নাই, অপহৰণ হোৱা নাই, কোনো গোলা বাৰুদৰ কাম নাই, মানুহ শান্তিত আছে, মিলা প্ৰীতি হৈছে। এই পৰিৱেশটো আনিবলৈ আমি সক্ষম হ'লোঁ আৰু এতিয়া উন্নয়নৰ কাম তীব্ৰ গতিত আৰম্ভ হৈছে। মই ভাবোঁ যে ৰাইজৰ বহুত আশীৰ্বাদ আমি পাম। কোনোবা বাকী আছে নেকি? আহক, মানে এইবিলাক আৰু তেখেতে যে তাত দলৰ সভাপতি হৈ আছে। মই ক'লোঁ না, মই ব্যক্তিগত মতামত বা মন্তব্য মই নিদিওঁ। মোৰ পাৰ্টীয়ে কৰা ভাল কামৰ কথা, আমাৰ মিত্ৰজোঁটে কৰা ভাল কামৰ কথা ৰাইজক জনাবলৈ আমি নিৰ্বাচনী সভা পাতোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰি। আৰু আমি ভাল কাম কৰিছোঁ, ৰাইজে আশীৰ্বাদ দিছে। 26 তাৰিখে এই আশীৰ্বাদ ভোট মেচিনৰ জৰিয়তে মোদী ডাঙৰীয়াক তেখেতসকলে দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতসকলে দিব। আৰু 4 জুন তাৰিখে আপোনালোকে গন্তি যেতিয়া ওলাব, তেতিয়া জল পটপট হ'ব যে ক'ত কি কোনে কি কৈছিলে, কাৰ টোপনি নাই, কাৰ কোনে কি কৰিছে, কোনে কি কৰা নাই, সেইদিনা আপোনালোকে জানিব। ভোটত জিকিব দিলীপ শইকীয়া, বহুত ভোটত জিকিব। কংগ্ৰেছে যিমান ভোট পাব তাতকৈ বেছি ভোটত দিলীপ শইকীয়া জিকিবই। ইয়াত কোনো ইলেকশ্যন নাই, ইয়াত গলকিয়ে নাই কংগ্ৰেছৰ কোনো গলকিপাৰে নাই। বল মাৰিলেই গ'ল হৈ যায়। দুৰ্গা দাস বড়োতো কণ্টেষ্টতে নাই। দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেত কণ্টেষ্টতে নাই। কণ্টেষ্টে কংগ্ৰেছ আৰু BJPৰ মাজত। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰী ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।